ৰাতিপুৱাৰ পৰা কাম কৰি কৰি এয়া মই ভাত খাব আজৰি পাইছোঁ আৰু মানুহজনে যে একোৱে কৰা নাই একদম বহি মেলি অকল কেমেৰাই অন কৰি থৈ দিছে মানে সেয়া মই ভাত খাই লওঁ দেই এয়া চাওক মাছ ফ্ৰাই কৰি লৈছোঁ আৰু এয়া মৰিচা আৰু মাছৰ লগত বনাইছোঁ জলদি জলদি খাই লওঁ বিৰাট ভোক লাগিছে মানে আৰু এইকেইদিন মোৰ গাটো ইমানেই বেয়া হৈ আছে নহয় নিজৰ ৰুমটোকে মিলাবলৈ মানে আমনি লগা হৈছে চাওকচোন 2-3 দিন হৈ গ'ল ৰুমটো এনেকেই পৰি আছে কালি যেনতে আলনাখন মিলালোঁ তাকো গোটেইখিনি মিলোৱা নহ'লে আৰু কাপোৰ কানিবোৰ ধুব লাগে চাওকচোন বিছনা নিজৰ বিছনাখনেই মিলাবলৈ নোৱাৰোঁ আৰু মানুহজনে মইতো এলেহুৱা হৈ গৈছোঁ মানুহজনতো আৰু এলেহুৱা সি ইমান বেমাৰো হোৱা নাই একো হোৱা নাই হ'লেও মানে মিলাব নোৱাৰে বিছনা বাকী কামবিলাক কৰি দিয়ে কিন্তু ৰুমৰ কাম যে কেতিয়াও কৰি নিদিয়ে আৰু নিজৰ ৰুমটো লেতেৰা হৈ থাকিলে মোৰ কিমান যে অশান্তি লাগে নহয় সেয়াই যেনে তেনে হ'লেও মিলাই লওঁ বোলো ভাত চাত ৰান্ধি কৰি মেলি এয়া ৰুমটো মিলাবলৈ আহিছোঁ নিমিলালে মানে অশান্তি লাগি থাকে কি ক'ম সেয়াই মিলাই লওঁ তাৰপাছত বাকী কামবিলাকো লাহে লাহে কৰিব লাগিব আৰু পোৱালিটো আমাৰ এইজনী দাদাৰ ছোৱালীজনী মানে একদম এই ডানলফৰ কাপোৰখিনি ইমান লেতেৰা কৰি দিয়ে নহয় চব উঠাই থ'বলগীয়া হৈছে কি ক'ম অকল ইয়াৰ পৰা ইয়ালৈকে জঁপিয়াই থাকিব ইয়াৰ পৰা ইয়ালৈকে জঁপিয়াই থাকিব মানে আমনি পায় নহয় কি খাবি কঁহিয়াৰ কাটি দিয়ে কঁহিয়াৰ গৈ আছে কুঁহিয়াৰটো মানে কঁহিয়াৰ গৈ একদম খাউৰী বেটিজনী ৰখি আছে চিলেটটো লৈ কিনি চাওকচোন একদম আমনি কৰি থাকে এফালে এটা সেইফালে এটা আৰু মই গছৰ পৰা আম এটা বুটলি ল'লোঁ সেইটো কাটি কিনি খাওঁ বোলো মানুহজনে নাখাবা বোলে বেমাৰ হোৱা নাই নহয় মোৰ বোলো খাই লওঁ মই এইটো আমটো খাম বুলি ভাবিছিলোঁহে কিন্তু ইমানেই গেলা ওলালে নহয় কিন্তু পোৱালিজনে গেলাই পেলাই খাই আছে সেইকাৰণে মই আমৰ তলত ৰখি আছোঁ বতাহ মাৰিব আম খৰিব বুলি আৰু এইফালে আপোনালোকক বস্তু এটা দেখাম দেই এইখন আমাৰ আছিলে দোকানখন মানে এতিয়া নিদিয়া হ'ল কাৰণ ওচৰত বহুত গেলামাল দোকান আছে তো বিকিয়ে নাযায় সেইকাৰণে আমি থৈছোঁ ইয়াত আলু ঘৰত খেতি কৰা আলুখিনি একদম মানে একো কিবা দিয়া নাই মানে দৰৱ চৰৱ আৰু একদম ইয়াত দাদাই জিম কৰে মানে প্ৰেক্টিচ কৰে আৰু গোবৰ সাৰৰ পৰা প্ৰস্তুত কৰা আমাৰ আলুখিনি কিমান ধুনীয়া হৈ আছে চাওকচোন আৰু এইফালে মানে আমাৰ গাঁৱত বিশেষকৈ নহয় বহুত কম মানে গেছ ব্যৱহাৰ কৰাটো এঘৰ দুঘৰত আছে প্ৰায় গেছ ব্যৱহাৰেই নকৰে কাৰণ ইয়াৰ ওচৰত গেছ নাই আৰু চাপাখোৱা যাব লাগিব নদী চদী পাৰ হয় বহুত কষ্ট হয় আৰু এইফালে সেইকাৰণে আমাৰ একদম ঘৰতে ট্ৰেক্টৰ আছে যে ট্ৰেক্টৰ একদম ঘৰৰ পৰা গেজেংপুৰ কয় একদম দূৰৰ পৰা খৰি আনি কিনি ফালি থৈ দিছে গোটেই আমি ইয়াতে খৰি গোটোৱাই থৈ দিছোঁ বহুত আছিলে এতিয়া জ্বলাই আধা হ'লগৈ আৰু সেইফালে আকৌ আমাৰ ঘৰৰ পৰা ট্ৰেক্টৰ আছে ট্ৰেক্টৰ আনিবহি সেয়াই আৰু তেনেকৈ আমাৰ গাঁৱৰ পৰিৱেশৰ লগতে জীৱন যাপন হৈ আছে আৰু এইফালে আমাৰ পদূলিটো কি দেখাবলগীয়া একো নাই বাৰু এইফালে আমাৰ মধুৰি লাগিছে চাওকচোন একদম ধুনীয়াকৈ লাগিছে খাবলৈহে হোৱা নাই আৰু এফালে কোমোৰা গছজোপাও মধুৰিৰ লগত একদম লাগি গৈ আছে সেয়াই আমাৰ আমজোপা ৰখি আছোঁ মই আম খৰিব বুলি খৰাই নাই বতাহ মাৰা নাই যে বতাহ মাৰিলে খৰিব চাগে ইমান বহুত লাগি আছে মানে আম কিন্তু এইখিনি বেছিকৈ পকা নাই যে সেইকাৰণে খৰা নাই মই এতিয়া ইয়াতে বহি থাকিম ধুনীয়াকৈ আম পৰিলে খাম আৰু বাহিৰত ইমানেই গৰম নহয় সেইকাৰণে মই ভিতৰত আহি গ'লোঁ কাৰেণ্টটো নাই আমাৰ ইয়াত ফেনখন এনেকৈ থৈ দিছোঁ সজাই কিনি কাৰেণ্ট ৰাতিহে কাৰেণ্ট আহে সেয়া মই বহি লওঁ ইয়াত ধুনীয়াকৈ আৰু অকণমান মোবাইলটো চাওঁ ভাত পানী বনোৱা হৈ গ'ল আৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি শেষলৈকে চাইছে তেন্তে ক'বচোন মই মানে একদম কনফিউজ কথা এটা যে কি ধৰণৰ ভিডিঅ' দিলে আপোনালোকে ভাল পাব মোৰ মানুহজনৰ লগতে বনাম বাৰু আৰু আপোনালোকে ক'ব যে আমি কেনেধৰণৰ ব্লগ বা কি ধৰণৰ ভিডিঅ' দিলে মানে ভাল পাব সেয়াই বনাবলৈ চেষ্টা কৰিম আৰু হ'ব আজিলৈ আহিছোঁ দেই বাই